নগাঁও জিলাৰ কামপুৰত কপিলীৰ বানে গড়কাপ্তানি পথ ছিঙি নিয়াৰ আশংকা। নগাঁও জিলাৰ কামপুৰত কপিলী নদীৰ বাঢ়নী পানীয়ে শনিবাৰে নিশাৰ পৰা অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শনিবাৰে নিশা কামপুৰৰ পটিয়া পামত থকা মথাউৰি এটাৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন হৈছে। বানপানী অঞ্চলটোৰ পটিয়াপাম নদেউৰী গাঁৱত বিস্তীৰ্ণ পথাৰ প্লাবিত কৰাৰ লগতে বাসগৃহসমূহতো পানী সোমোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কপিলীৰ এই বানে অঞ্চলটোৰ গোসাইগাঁৱৰ গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত পথছোৱাৰে যাতায়াত ব্যাহত হৈ আছে। ইফালে কামপুৰৰ সৰিয়হতলীত কপিলীয়ে কামপুৰ যমুনামুখ পথত খহনীয়াৰ সৃষ্টি কৰাৰ ফলত যিকোনো মুহূৰ্তত পথটোৰ বৃহৎ অংশ ছিঙি নিয়াৰ আশংকা কৰা হৈছে। বিভাগীয় লোকে অলপমান মাটিৰে ভেটা দিলেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি যান বাহন ক্ষেত্ৰত সতৰ্কৰ ফলক দিয়ে দায় সৰা পৰিলক্ষিত হৈছে। এতিয়া আপুনি চাওক যে কামপুৰ যমুনামুখ ৰুট এইটো গড়কাপ্তানি বিভাগৰ, আৰু এই ৰাস্তাটো চাবলৈ গ'লে যে কামপুৰৰ যি বাণিজ্যিক যি ব্যৱস্থা আছিলে এই ৰাস্তাটোৱেই পূৰ্বতেই এই ৰাস্তাটোৱেই বাণিজ্যৰ মূল পথ আছিল। কিন্তু দুৰ্ভাগ্য যে কপিলীয়ে লাহে লাহে এই ৰাস্তাটো বিচ্ছিন্ন কৰি আনি আছে। কিন্তু বিচ্ছিন্ন কৰাৰ মূল কাৰণ কেইবাটাও আছে। তাৰ মাজত এতিয়া চাওক যে যোৱাকালিৰ পৰা কপিলীয়ে যিটো তাণ্ডৱ ৰূপ লৈছে, এই তাণ্ডৱৰ ৰূপত এতিয়া কামপুৰ যমুনামুখ ৰোডৰ বিভিন্ন স্থানত ইতিমধ্যে নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে, ৰাস্তা বাগৰিছে। আৰু এইখিনিতে আপুনি চাওক, এইখিনি যিখিনি আপোনাৰ সৰিয়হতলী বুলি কয়, এই সৰিয়হতলীৰ যিখিনি স্থানত যোৱা বৰ্ষতো তাৰ আগৰ বৰ্ষতো 22 চনতো দেখা গৈছিল যে তাত এটা যিটো মানে অলৰেডি আপোনাৰ কপিলীয়ে খান্দি পেলাইছে ৰাস্তাটো। আৰু নহওক, কিন্তু দুৰ্ভাগ্য কিবা এটা ঘটনা হৈ যাব পাৰে যদি খহাই যদি লৈ যায়। এটা কথা জানিব, এটা যিটো আমি কওঁ এৰাখুটি বুলি যিটো কওঁ, কপিলীখন এৰাখুটি এটা পৰ্যায়লৈ যাব, এৰাখুটি হ'ব। গতিকে আজি গড়কাপ্তানি বিভাগে হঠাতে দেখা গৈছে যে দুপৰীয়া ভাগত তেওঁলোকে এখন বেনাৰ লৈ আহিছে, ফলক লৈ আহিছে। সেই ফলকখনত লিখা আছে যে গধুৰ যান বাহন এই পথেদি আহিব নালাগে। কিন্তু আচলতে আহিব নালাগে নহয়, আচলতে এই ৰোড দি এতিয়া গাড়ী মটৰ অহাটোৱেই নিষিদ্ধ কৰিব লাগে। ইয়াৰ মূল কেইবাটাও কাৰণ থাকিলে যে এই মূল কাৰণখিনি আজিলৈকে চৰকাৰেই হওক বা কৰ্তৃপক্ষই হওক আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। আমি আশা কৰিছোঁ যে পৰৱৰ্তী শুকান দিনত এই বাৰিষাৰ যোৱাৰ পিছত তেওঁলোকে এইখিনি কাম কৰক। কিন্তু প্ৰতিবাৰেই প্ৰতিখন চৰকাৰেই কৈ আহিছে যে এই ৰাস্তা সোনকালে হৈ যাব, কিবা হ'ব। হয় যে এতিয়া ইতিমধ্যে এই ৰাস্তাটো অসম মালাৰ যোগেদি কাম কৰি আছে, ৰাস্তাটো হৈ গৈ আছে। কিন্তু মাথাউৰিটো কামৰ কিছু যিটো গতি হ'ব লাগে, তীব্ৰ গতিটো যিটো মতে হ'ব লাগে সেইমতে হোৱা নাই। যিকাৰণে এতিয়া ৰাইজ বৰ দুৰ্ভোগত ভুগিবলগীয়া হৈছে। গাঁৱে গাঁৱে এতিয়া পানী সোমাবলৈ ধৰিছে, গাঁৱৰ বিভিন্ন স্থানত এতিয়া বিয়পি গৈছে। গতিকে আমি আশা কৰিছোঁ যে গড়কাপ্তানি বিভাগে এনেধৰণৰ যিবোৰ যিবোৰ কাৰবাৰ, এই অভিনয় কাৰবাৰটোক এৰি দি প্ৰকৃত যিটো আজি চাওক শুকান ছিজন গ'ল, আজিৰ পৰা 6 মাহৰ আগত শুকান ছিজনটো গ'ল। এই শুকান ছিজনটোতে তেওঁলোকে এবাৰো এই পথ দি নাহিলে যে ক'ত কেনেকুৱা কি হৈ আছে, এবাৰ তেওঁলোকক দেখা নাপালোঁ। কিন্তু এতিয়া আজিৰ পৰা লাহে লাহে গড়কাপ্তানি বিভাগৰ কোনো ব্যক্তি কোনো কৰ্তৃপক্ষৰ লোক আমি দেখা পাইছোঁ। কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ অকৰ্মণ্যতাৰ কাৰণে। গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰে এনেধৰণৰ কিছুমান বিষয়াক নজৰ দিব লাগে, আৰু কি কাৰণত তেওঁলোকে এনেধৰণৰ কামবোৰ নকৰে সেইবোৰৰ ওপৰত তদন্ত কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।